হাই ফ্ৰেণ্ড সকল, কেনেকুৱা সকলোৱে ভালে আছেনে? আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গণেশ ভগৱান। আজি এই ভিডিঅ'টো যোনবিলাক মানুহে চাইছে সিহঁতবিলাকৰ জীৱনলৈ বহুত উন্নতি আহিব, কিয়নো ভগৱানৰ আশীৰ্বাদ আছে। সিহঁতৰ জীৱনলৈ সুখেই সুখ আহিব, কিন্তু বৰ্তমান অলপ দুখৰ সন্মুখীন হৈ আছে, কিন্তু লাহে লাহে সকলোবিলাক দূৰ হ'ব। আৰু লাহে লাহে যোনবিলাক মানুহৰ জব তেনেকুৱা বিচাৰি আছে, চাকৰি ক্ষেত্ৰত দৌৰি আছে, সিহঁতৰো জীৱনটো সুখ শান্তিৰে ভৰি পৰিব। বৰ্তমান বহুত দুখত আছে, কিন্তু সেই দুখবোৰ দূৰ হ'ব। সেয়া গণেশ ভগৱানৰ আশীৰ্বাদ আছে। আপোনালোকে কোনো চিন্তা কৰিব নালাগে, কাৰণ চিন্তা কৰিলে বেছি আপোনালোকক দুখে আৱৰি ধৰিব। কিছুমান ল'ৰা ছোৱালী বা ডেকা ল'ৰা আৰু জীয়ৰী ছোৱালীবিলাকে যদি এই ভিডিঅ'টো চাইছে, সিহঁতৰ যদি প্ৰেমজনিত কাৰণত কিবা দুখ আহিছে, কিন্তু সেই দুখবোৰ কিছুদিনৰ পিছত সকলো দুখ নাইকিয়া হ'ব আৰু সুখ শান্তিৰে ভৰি পৰিব। আৰু যোনবিলাকে প্ৰেমৰ কাৰণে প্ৰতাৰিত হৈ আছে, সেইবিলাকো ভাল ল'ৰা এজন পাব, আৰু যদি ল'ৰাই চাইছে ভাল ছোৱালী এজনী পাব। আৰু বিবাহৰ ক্ষেত্ৰতো কোনো বাধা নাহিব। এই ভিডিঅ'টো যোনবিলাক মানুহে চাইছে সিহঁতক ভগৱানে এই ভিডিঅ'টো পঠিয়াইছে। আপোনালোকক ভগৱানেহে এই ভিডিঅ'টো চাবলৈ দিছে, গতিকে কোনো চিন্তা কৰিবলগীয়া নাই। আপোনালোকৰ মোৰ আশীৰ্বাদ সদায় থাকিব।